নমস্কাৰ সকলোকে। আজিৰ এই ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ এইটো টপিকৰ পৰা প্ৰতি বছৰে ফাইনেল এক্সামত ক্লাছ 10ৰ ইংলিছ যি ছাবজেক্ট থাকে তাত 100% কুৱেশ্যন আহে। সেইকাৰণে ভিডিঅ'টো একেবাৰে মন কৰি চাব। ইয়াত গোটেই টপিকছটো মই ক্লেৰিফাই কৰি দিছোঁ, এক্সপ্লেইন কৰি দিছোঁ, আৰু এইটো ভিডিঅ'টো চোৱাৰ পিছত মই 100% গেৰাণ্টি দিব পাৰোঁ যে তোমালোকে এক্সামত এইটো টপিকৰ পৰা যি কুৱেশ্যনটো আহিব সেইটো 100% শুদ্ধকৈ কৰিব পাৰিবা। ফিগাৰ অফ স্পীচ, ইয়াত আছে চিমিলি আৰু মেটাফৰ। এই চিমিলি আৰু মেটাফৰটো কি হৈছে, যেনেকৈ ৰাইটাৰবোৰে যেনেকৈ লিখে ইংলিছ লিটাৰেচাৰত, তেতিয়া তাত মানে এইটো টুলছ হয় এইটো ৰাইটাৰৰ কাৰণে। যেনেকৈ আমাৰ কি বোলে ঘৰ বনোৱা মিস্ত্ৰী থাকে, সিহঁতৰ লগত বহুতো টুলছ থাকে, বস্তু লৈ কিনে যি কাম কৰিবলৈ কাৰণে সহায় কৰে। ঠিক তেনেধৰণে চিমিলি আৰু মেটাফৰ তেনেকুৱা এটা টুলছ হৈছে ৰাইটাৰৰ কাৰণে। প্ৰথমতে এক এক কৰি আমি চিমিলি কি হয় আৰু মেটাফৰ কি হয় তাক বুজি লওঁ। তাৰপিছত মই তোমালোকৰ কিতাপৰ পৰা চেপ্টাৰৰ পৰা যি ধৰণৰ কুৱেশ্যন আহে ঠিক তেনেধৰণৰ পেৰাগ্ৰাফছ কিবা কণ্টেক্সট এটা ওলাইছোঁ, সেইটো আমি ডিছকাছ কৰিম, য'ত মই উদাহৰণ দি কিনে তোমাক টপিকছটো ক্লিয়াৰ কৰি দিম। ফাৰ্ষ্ট, চিমিলি কি হয়? যেতিয়া দুটা বস্তুৰ তুলনা কৰিবলৈ দৰে বা নিচিনা ইংৰাজীত যেনেকৈ লাইক বা এজ শব্দ ব্যৱহাৰ কৰা হয় তাক চিমিলে বোলে। যেনে সি সিংহৰ দৰে সাহসী, হি ইজ এজ ব্ৰেভ এজ এ লায়ন। ইয়াত যেনেকুৱা এজ ইউজ কৰা হৈছে, ঠিক সেইকাৰণে এইটো এটা চিমিলে হয়। যেনেকৈ আমাৰ ইয়াৰ ডেফিনেশ্যনতো যেনেকৈ আমি কৈছোঁ যে যি চেণ্টেন্সত তুলনা কৰিবৰ কাৰণে দৰে বা নিচিনা লাইক বা এজৰ নিচিনা ইউজ কৰা হয় সেইটো চিমিলে হৈ যাব। নেক্সট, মেটাফৰ। যেতিয়া দৰে শব্দটো ব্যৱহাৰ নকৰাকৈ এটা বস্তুক পোনপটীয়াকৈ আন এটা বস্তু বুলি কোৱা হয় তাক মেটাফৰ বোলে। যেনে সি এজন সিংহ, হি ইজ এ লায়ন। ইয়াত তুলনাটো অতি গভীৰ আৰু পোনপটীয়া, মানে ডাইৰেক্টলি সেইটোৱে বস্তু বুলি কোৱা হৈছে। মানে তুলনাটো এনেধৰণে কৈছে যে সেইটো বস্তুটো মানে সেইটোৱে হয়। আৰু ইয়াত যেনে বা লাইক বা এজ এই শব্দটো ইউজ কৰা নাই। মানে পাৰ্থক্যটো সিমানে, য'ত তুলনাটোত লাইক আৰু এজ এই শব্দটো ইউজ কৰা হয় সেইটো চিমিলে হৈ যাব, আৰু য'ত এই শব্দটো ইউজ কৰা নাই সেইটো হৈ যাব মেটাফৰ। এতিয়া আমি এক্সাম্পলছ কেইটা চাই লওঁ তোমালোকৰ কিতাপৰ পৰা। আগৰ HSLC এক্সামৰ কুৱেশ্যন পেটাৰ্ণটো চাই কিনে এই এক্সাম্পলছ কেইটা ওলাইছোঁ, মন কৰি চাবা। নম্বৰ 1 উদাহৰণ, The field was white as if covered with salt, a letter to God. এই চেণ্টেন্সটো ওলোৱা হৈছে A letter to God চেপ্টাৰৰ পৰা। এইটো এটা ক্লাছিফিকেশ্যনটো এইটো চিমিলে এটা হয়। ৰিজন, কাৰণটো কিয়? The white field is compared to salt using the words as if, making it an explicit comparison. এতিয়া ডাইৰেক্ট এটা কম্পেৰিজন কৰা হৈছে য'ত এজ শব্দটো ইউজ কৰা হৈছে। এজ বা লাইক শব্দটো ইউজ কৰিলে কি হয়? চিমিলে হয়। সেইকাৰণে ইয়াত এটা এজ শব্দটো ইউজ কৰা হৈছে, সেইকাৰণে এইটো এটা চিমিলে হয়। ইয়াত কি হয় যে বৰষুণ যেতিয়া দিছিলে, লেটাৰ টু গড যোনটো চেপ্টাৰটো আছিলে তাত যি খেতিয়কে খেতি লগাইছিলে তাত বৰষুণ দি কিনে শিল বৃষ্টি হয়, যেতিয়া এই গোটেইখিনি শিলটো মানে তাত বগাকে একেবাৰে নিমখৰ নিচিনা লাগিছিলে, সেইটোৰ কাৰণে এইটো হ'ল এটা চিমিলে। 2 নম্বৰ, অন পাৰ্টছ অফ ভেলভেট কোৱাইট, আ টাইগাৰ ইন দি জু। এই টাইগাৰ ইন দি জু পয়েমৰ পৰা লোৱা হৈছে। এইটো ক্লাছিফিকেশ্যনটো হয় মেটাফৰ, কাৰণ দ্য টাইগাৰ্ছ paws are directly compared to velvet to highlight their softness and silence without using like or as. ইয়াত যেনেকৈ চেণ্টেন্সটো দেখিছা, একো লাইক বা এজ নিচিনা সেইটো শব্দটো নাই। আৰু ইয়াত কি কোৱা হৈছে, টাইগাৰটো, এই যে টাইগাৰ আছিলে তাৰ যি ভৰিটো আছিলে সেই সেইটোতো পাঞ্জাটো মানে একেবাৰে ভেলভেটৰ নিচিনা। কি বুজাবলৈ কৈছে? একেবাৰে লাইট আৰু ছফ্ট। ইয়াত ডাইৰেক্ট তুলনা কৰা হৈছে য'ত শব্দ লাইক আৰু এজ ইউজ কৰা নাই। নম্বৰ 3, Belinda was as brave as a barrel full of beers, the tale of Castor the dragon. এইটো পয়েমৰ পৰা লোৱা হৈছে। এইটো এটা চিমিলি হয়, কাৰণ Belinda's courage is compared to a barrel of beers using the word as, which is the hallmark of simile. চিমিলেৰ কাৰণে এটা হলমাৰ্ক হয় লাইক আৰু এজ। ইয়াত এজ শব্দটো ইউজ কৰা হৈছে, সেইকাৰণে এইটো এটা চিমিলে হয়। চিম্পল।
Number 4, mouth like a fireplace, the tale of custarded dragon. এইটো পোৱামৰ পৰা লোৱা হৈছে। এইটো এটা similar হয় কাৰণ the dragon's mouth is compared to a fireplace using a word like to describe the fire and steam coming out of it. ঠিক আছে, ইয়াত শব্দটো কি লাইকটো ইউজ কৰা হৈছে, সেইকাৰণে এইটো এটা চিমিল হয়। তোমালোকে চিম্পলি এইটো এবাৰ চাবলৈ পাৰিবা যে লাইক আৰু এজ শব্দটো আছে নে নাই। যদি আছে সেইটো চিধা কেটেগৰাইজড হৈ যাব চিমিলি, নহ'লে সেইটো হ'ব মেটাফৰ। নেক্সট, চিমনি অফ আ নোজ, দ্য টেইল অফ কাষ্টাৰ্ডি ড্ৰাগনৰ পৰা লোৱা হৈছে। এইটো এটা মেটাফৰ হয় কাৰণ ইনষ্টেড অফ saying his nose is like a chimney, the poet directly calls his nose a chimney, making it a direct substitution. ইয়াত কি হৈছে, ইয়াত লাইক বা এজ শব্দটো ইউজ কৰা নাই আৰু এই নাকটো যে চিমনিৰ নিচিনা হয় বুলি এই লাইক বা নিচিনা শব্দটো ইউজ কৰা নাই, চিধা নাকটো চিমনি হয় বুলি কৈ দিছে। সেইকাৰণে এইটো এটা মেটাফৰ হৈ গ'ল, ডাইৰেক্ট কম্পেৰিজনটো হৈছে। নেক্সট, দ্য চাইলেন্স ইজ গোল্ডেন, দ্য ফ্ৰীডম ইজ চুইট, এমেণ্ডা সেইটো চেপ্টাৰৰ পৰা লোৱা হৈছে। এইটো এটা মেটাফৰ হয় কাৰণ চাইলেন্স ইজ ডাইৰেক্টলি কল্ড গোল্ডেন এণ্ড ফ্ৰীডম ইজ কল্ড চুইট to show their values to Amanda without using like or as. আকৌ ইয়াত শব্দ লাইক আৰু এজ টো ইউজ কৰা নাই আৰু চিধাকে কোৱা হৈছে যে চাইলেন্সটো কি বোলে এটা গোল্ডেন হয় বোলে আৰু ফ্ৰীডমটো কি হয় চুইট হয়। এই চিধা এটা কম্পেৰিজনটো দিয়া হৈছে, মানে এই চাইলেন্সটো গোল্ডেনৰ নিচিনা বা চাইলেন্স ইজ লাইক এ গোল্ডেন তেনেকুৱা কোৱা নাই, আৰু ফ্ৰীডম ইজ এজ চুইট বা ফ্ৰীডম ইজ লাইক চুইট তেনেকৈ শব্দটো ইউজ কৰা নাই। ইয়াত চিধা ফ্ৰীডম এটা চুইট হয় তেনেকুৱা বুলি কোৱা হৈছে, সেইকাৰণে এইটো হৈ গ'ল মেটাফৰ। লাষ্ট এটা এক্সাম্পল চাই লৈছো, আই এম এন অৰফেন ৰোমিং দ্য ষ্ট্ৰীট আমাণ্ডা। এইটো এটা মেটাফৰ হয় কাৰণ আমাণ্ডা ডিছক্ৰাইবছ হাৰছেল্ফ ডাইৰেক্টলি এজ এন অৰফেন, অৰফেন মানে যাৰ মা দেউতা নাথাকে, ঠিক আছে। টু এম্পাচাইজ হাৰ লংগিং ফৰ লোনলি ফ্ৰীডম, she is calling herself something she is not to make a point. ঠিক আছে, ইয়াত কি হৈছে ডাইৰেক্ট এটা কম্পেৰিজনটো কোৱা হৈছে, আই এম এন অৰফেন, মই এটা মা দেউতা নথকা মানুহ বুলি এটা মানে তাৰ কল্পনা থাকে। আমাণ্ডাৰ কাহিনীটোত কি থাকে, চেপ্টাৰটোত যে কল্পনা থাকে যে যদি মা দেউতাকে নাথাকে তেতিয়া কেনেকে তাই ফ্ৰীডম এটা লাভ কৰিব পাৰে, ঠিক আছে। সেইটোতে ইয়াত কি কোৱা হৈছে, আই এম এন অৰফেন, চিধা এটা অৰফেন বুলি কোৱা হৈছে। আই এম লাইক এন অৰফেন বা আই এম এজ অৰফেন তেনেকুৱা কিবা শব্দটো ইউজ কৰা নাই, সেইকাৰণে এইটো এটা মেটাফৰ। আই হোপ তোমালোকে আৰামছে বুজিব পাৰিছা, য'ত চেণ্টেন্সটোত লাইক বা এজ ইউজ কৰা হয় সেইটো হৈ যাব চিমিলে, আৰু য'ত ইউজ কৰা নাই ডাইৰেক্ট কম্পেৰিজনটো য'ত আছে সেইটো হৈ যাব মেটাফৰ। চিমিলি আৰু মেটাফৰৰ কাৰণে এই ভিডিঅ'টোত দিয়া যি এক্সপ্লেনেশ্যনটো আছে সেইটো তোমালোকৰ কাৰণে মোৰ দেন ইনাফ হৈ যাব। এক্সামত তোমালোকে এইটো টপিকৰ পৰা সোধা প্ৰশ্নটো 100% লিখিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধুসকলকো শ্বেয়াৰ কৰিবা। থেংক ইউ।